আপোনালোকক দেখা পায় মুখত আনন্দ কৰিছো এনেকৈ পানী ভাল লাগিছে এনেকৈ তিতি উৰি আছে মানে দুখ লাগিছে কিন্তু আপোনালোকৰ নিচিনা মানুহক দেখা পালে মানে বহুত ভাল লাগিছে মানে এনেকুৱা লাগিছে এতিয়া মুখত যে হাঁহিছো আমি এনেকুৱা লাগিছে আমি আজি 15-20 দিন হ'ল আমাৰ চকু পানী বাট নাই ঘৰত পিন্ধিবলৈ কাপোৰ নাই মানে লেপ চকু পা চব পানী তলত সোমাইছে একোৱে নাই পানীৰ তলত মানে বস্তু নাই আমাৰ অহাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আমাৰ ভাল লাগিছে বহুত ভাল লাগিছে বহুত দুখত আছো ৰাতি খাব নোৱাৰো বৰষুণ দিলে ৰাতি খাব নোৱাৰো বিশেষকৈ বৰষুণ দিয়াৰ লগে লগে আমি দৌৰি ফুৰো মানে থাকিবলৈ জেগা নাই ঘৰত লেপটো চব পানীৰ তলত ৰাস্তা কাষে কাষে এনেকুৱা ভাষা নাই তাৰমানে আমাৰ আৰু আমি সৰুৰে পৰা আমি দেখা নাই এনেকুৱা প্ৰথম এবাৰ আমাৰ আজু ককাৰ দিনলৈও নাই হোৱা মানে এই প্ৰথম হৈছে কাপোৰ নাই পিন্ধিবলৈ আমাৰ এনেকুৱাকৈ দৌৰি ওলাই আহিলোঁ চব পানীৰ তলত চবেই পানীৰ তলত আছে এতিয়া এনেকৈ আপোনালোকৰ নিচিনা মানুহ দেখা পালে ভাল পাওঁ আমি মানে হাঁহি আমাৰ মুখত হাঁহি বিৰিঙে যায় বহুত ধন্যবাদ দেখা যে দিছে বহুত বহুত ধন্যবাদ বহুত ভাল পাইছোঁ আনন্দ পাইছোঁ Mahal ko yun. কিন্তু এই বিপদৰ দিনত আপোনালোকক মাত খাৰ আৰু আহি যে মানুহজনক হাঁহি থকা দেখিলোঁ মই সেইটো সুখী আৰু আমাৰ ফালৰ পৰা অকণমান মৰমৰ টোপোলা দেই কিবা এটা অকণমান মৰমহে দিয়া নহয় পুৰা মণিবৌয়ে দিছে পুৰা মৰম সোমোৱা নাই মানে খালি গোটেই বোকা আমাৰ যিবোৰ মানুহ মৰমৰ মানুহবোৰ বিপদত পৰিছে গতিকে এইটো আমি সামান্য মৰমত কৰা আপোনালোকৰ ঘৰখনলৈ ভালে থাকক ধুনীয়াকৈ চাহ একাপ খাবগৈ আমালৈ মনত পাব এই সময়ত যে তোমালোকক দেখা পাইছোঁ তাকে বহুত সুখী হৈছোঁ আমি ভবাই নাছিলোঁ যে আকৌ দুনাই দেখা পাম বুলি আজি দেউতাই 7 বছৰ হৈ গ'ল দেউতাই এইটো বানপানী দেখি পোৱা নাই আৰু যিসকলৰ এই বানপানীত নিজৰ জীৱন আহুতি দিবলগীয়া হৈছে তেওঁলোকৰ বিদেশী আত্মাই কৰ্তৃপক্ষ যিসকলে আহি দূৰ দূৰণিৰ পৰা আমাক মাত এষাৰ লগাইছে তেওঁলোকৰো যাতে ভৱিষ্যত শান্তি হওক জীৱনে ভাৱ কৰিছে ভাৱক পূৰণ হওক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভৱিষ্যত যাতে এনেকুৱা দিন দেখিবলৈ নাপাওঁ আৰু পাপৰি আছে ইয়াতে থিয়েটাৰ কৰি যোৱা আৰু আত্মীয়ৰ লগত এটা বেলেগ সম্পৰ্ক হৈ গ'ল কি ক'বা প্ৰথমতেতো মানে বহুতেই বেয়া লাগিছে জীৱনত যিহেতু ময়ো কেতিয়াও এনেকুৱা বানপানী দেখা নাই এতিয়া অলপ আগতে আৰু এবাৰ ঘূৰি আহিলোগৈ মানে এনেকুৱা এটা জেগাৰ পৰা আহিছোঁ মানে তাত জিঅ'টো নাকত লৈ ঘূৰি আছোঁ তেনেকুৱা লাগিছে আৰু খুব বেয়া লাগিছে এই গাঁওখনত মই আজি 4-5 মাহৰ আগত ইয়াতে মই নাটক কৰি গৈছোঁ থিয়েটাৰ কৰি গৈছোঁ আৰু এই বৰমা মানে এতিয়া
তিনিটা শব্দ বৰমা, কিন্তু বৰমা মানে মা। আৰু এতিয়া বৰ্তমান মই মা ঘৰলৈ আহিছোঁ। আৰু চুমু অৰ্পিতা মোৰ ভাইটি ভণ্টি। তাৰপৰা ভাত ৰান্ধি থাকি ঘূৰিলোঁ ফুৰিলোঁ, যিখিনি মৰম আদৰ পালোঁ সেইখিনি মই নমৰালৈকে পাহৰিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ যিহেতু মই এই গাঁওখনত থাকিছিলোঁ, সকলো মানুহে মোক চিনি পাই মৰম কৰিছিলে, সেইকেইদিন মই বহুত ধুনীয়াকৈ আছিলোঁ ইয়াত। গতিকে এতিয়া তেওঁলোকৰ দুখৰ দিন, আৰু সেই দুখৰ দিনত এবাৰ যদি মই ভালনে বুলি এষাৰ মাত দিব পাৰোঁ, তেওঁলোকে বহুত আনন্দ পাব। আৰু আজি তেনেকুৱাই মোৰ লগত বহুতকেইটা ঘটনা ঘটিছে। যেতিয়া মই সোমাই আহিছোঁ, বহুত জেগাত মই ৰৈ আহিছোঁ। সকলোৱে মানে সকলোৰ লগতে মাত এষাৰ দি আহিছোঁ, আৰু সকলোৱে কিন্তু বহুত ভাল পাইছে, আৰু মোক সেইটোৱে লাগে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে এনেকুৱা আৰু কাহানিকেও নহয়। একো নকওঁ,